চিকেন ফাৰ্মিং আছাম 100টা ব্ৰইলাৰ মুৰ্গী যদি আমি পোহপালন কৰি আমি কিমান লাভ আমি কৰিব পাৰোঁ আৰু 100টা ব্ৰইলাৰৰ কাৰণে আমাৰ খৰচ কিমান হয়, কিমান দানা খায় আৰু কিমান মুৰ্গীৰ ৰেট, তাৰ উপৰিও ঘৰ এখন যদি 100টা মুৰ্গীৰ যদি বনাব গ'লে কিমান ফুটৰ বনাব লাগিব, এইবিলাক গোটেই সবিশেষ কিন্তু মই এইটো ভিডিঅ'টোত আপোনালোকক দিব গৈ আছোঁ। তাৰ উপৰিও যদি 100টা যদি আমি মুৰ্গী যদি আমি পোহপালন কৰোঁ আমাৰ কিমান টকা প্ৰফিট হ'ব। হয় প্ৰিয় ফাৰ্মাৰসকল, যদি 100টা ব্ৰইলাৰ যদি পোহপালন কৰোঁ যদি আমাৰ কিমান প্ৰফিট হ'ব আৰু আমাৰ কিমান খৰচ হ'ব আৰু তাৰ উপৰিও আমাৰ 100% লাভ হ'বনে না লছ হয়, এইবিলাক গোটেই সবিশেষে কিন্তু মই এইটো ভিডিঅ'টোত যোনটো আপোনালোকক দিব গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ শেষলৈকে চাই থাকিব। ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'লৈ যিহেতু আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, যিহেতু 100টা ব্ৰইলাৰ মুৰ্গী পালন কৰি আমাৰ লাভ কিমান হয় আৰু খৰচ কিমান হয়, তাৰ উপৰিও আমাৰ 100% প্ৰফিট হ'বনে, এইবিলাক গোটেই সবিশেষে কিন্তু ভিডিঅ'টো দিব গৈ আছোঁ। মই গোটেই লিখিত আকাৰত যিহেতু আপোনালোকক লিখি দিব গৈ আছোঁ, আপোনালোকে কিন্তু ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকিব। তাৰ উপৰিও যদি আপোনালোকক যদি ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে আপোনালোকে নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব কিন্তু নাপাহৰিব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো যিহেতু কৰিবই আৰু আই বটনটো আপোনালোকে টিপি আপোনালোকে ভিডিঅ'টো গোটেই কিন্তু চাব আৰু থাম্বনেইলটো সজাই বজাই ৰাখিব। বন্ধুসকল, এতিয়া বলক মই এতিয়া আপোনাৰ লিখিত আকাৰে যিহেতু দিব গৈ আছোঁ, আপোনালোকে সদায় যদি পল্ট্ৰি ফাৰ্মিং যদি আপোনালোকে 100টা ব্ৰইলাৰৰ পৰা যদি আপোনালোকে আৰম্ভণি কৰিব বিচাৰে তেনেহ'লে আপোনালোকে যদি 100টা ব্ৰইলাৰৰ কাৰণে কিমান দীঘল লাগে আৰু কিমান শ্বৰ্টত লাগে, আৰু মই এটা থুলমূল এটা মুখৰে কৈ দিছোঁ, 10 ফুট যদি আপুনি বহল আৰু 15 ফুট যদি আপুনি বহল কৰি দিয়ে তেনেধৰণেও হ'ব। যদি 15 ফুট যদি আপুনি মানে বহল কৰি কিনে 10 ফুট দীঘল কৰিলেও হ'ব। 200 ফুট ওলাব। 1.5ৰে হৰণ কৰিলে আপোনাৰ 100টা মুৰ্গী ধুনীয়াকৈ খাই যাব। 100টাৰ ওপৰতো যিহেতু মুৰ্গী খাব আৰু আমাৰ প্ৰফিট কিমান হয় এইবিলাক গোটেই সবিশেষে মই আপোনাৰ লিখি দিওঁ। বলক আজি আপোনালোকক ডিটেইলছটো মই দিয়ে দিওঁ, কিন্তু আপোনালোকে এইটো এটা আইডিয়াহে দিছোঁ, কিন্তু আপোনালোকে সেইটো বুজি নল'ব। ইয়াৰ পৰা আপোনালোকে 99% যিহেতু মেটচ কৰিবই, 1% যিহেতু ইফাল সিফাল হ'ব। গোটেই জাগা অনুসৰি ৰেটৰ ইফাল সিফাল হয়, এইটো আপোনালোকেও জানে, সকলোৱে জানে। আপোনালোকে এইটো আইডিয়া এটা লৈ কিনে আপোনালোকে সুন্দৰকৈ ব্ৰইলাৰ ফাৰ্মিং 100টা ব্ৰইলাৰ ফাৰ্মিং লৈ আপোনালোকে আৰম্ভ কৰিব পাৰিব। আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি যদি 100টা ব্ৰইলাৰ যদি পোহপালন কৰিলে আমাৰ কিমান টকা খৰচ হয় আৰু তাৰ উপৰি আমাৰ কিমান টকা লাভ হয় আৰু 100% প্ৰফিট হয়নে নহয়, সেইবিলাক গোটেই সবিশেষ কিন্তু মই আজি আপোনালোকক থুলমূল এটা হিচাপ যিহেতু আপোনালোকক দিব বিচাৰিছোঁ। আপোনালোকে চাই থাকিব। পোনপ্ৰথমে যে 29 তাৰিখ আপোনালোকে চাব পাৰিব। 29/1/2026 চনৰ 100টা ব্ৰইলাৰ মুৰ্গী কেনেকৈ সঠিকভাৱে পালন কৰিব পাৰি, আমাৰ খৰচ কিমান হয়। হয় বন্ধুসকল, মোৰ প্ৰিয় ফাৰ্মসকল, 100টা ব্ৰইলাৰ ফাৰ্মৰ যদি ঘৰ বনাবলৈ আমাক কিমান দীঘল লাগে আৰু কিমান বহল লাগে আপোনালোকে চাব পাৰে। এইটো প্ৰথম এইটো চাব পাৰিছে 10 ফুট যিহেতু বহল, 10 ফুট আমাৰ বহল আৰু 20 ফুট দীঘল। আপোনাৰ যদি 10 ফুট আপোনাৰ বহল হ'ব লাগে, নাইবা 20 ফুট বহল হ'ব লাগিব, নাইবা 10 ফুট দীঘল হ'ব লাগিব। দুটাৰ ভিতৰত এটা কৰিলে আপোনাৰ কি হয়, এইটো যদি ইষ্টু কৰি দিয়ে তেতিয়াহ'লে 100 আহি পৰে। তাৰপিছত 1.5 এটা মুৰ্গীৰ কাৰণে স্পেচ কিমান লাগে, 1.5 টোটেলি কিমান হ'ব 100টা মুৰ্গী। কিন্তু 1.4তো আপোনালোকে মুৰ্গী ল'ব পাৰে, কিন্তু ল'লে একো অসুবিধা নহয়, কিন্তু মোৰ হিচাপত 1.5 আপোনালোকে সেনেধৰণে এটা স্পেচ অনুসৰি পোৱালিৰ স্পেচ 1.5 ল'লে বহুত ভাল আৰু সুন্দৰ আৰু গ্ৰ'থো বহুত ভাল হয়। এতিয়া আমাৰ তাৰ উপৰিও খৰচ এতিয়া মই ধৰি লৈছোঁ আপোনালোকৰ, যদি 100টা মুৰ্গীৰ কাৰণে যদি আমি ঘৰ বনাওঁ তেন্তে বাঁহ খেৰ আৰু লেবাৰ আমাৰ 3টা খৰচ হয়। আৰু তাৰ উপৰি আমাৰ মাটি কিন্তু নিজৰ থকাটো খুবেই ভাল। যদি আপোনাৰ নাথাকে কাৰোবাৰ কণ্টেক্টত হ'লেও লৈ আপোনালোকে কামটো
কৰি যাব পাৰিব। আৰু মই থুলমূল এটা হিচাপ ধৰিছোঁ 40টা বাঁহ ধৰি লৈছোঁ 70 টকাকৈ দাম যিহেতু ধৰি লৈছোঁ, আমাৰ ইফালে 70 টকাই আছে, 2800 টকা যিহেতু মই বাঁহত খৰচ ধৰি লৈছোঁ। আৰু খেৰ 600টা খেৰ মই মুঠ ধৰি লৈছোঁ, 5 টকাকৈ কৰিলে আপোনাৰ 300 টকা যিহেতু খেৰত খৰচ হয়। আৰু অলপ বেছি ইফাল সিফাল হ'ব পাৰে, কিন্তু ইমান ইফাল সিফাল নহয়। আৰু লেবাৰ খৰচ মই 10টা হাজিৰা ধৰি লৈছোঁ। 10টা হাজিৰা আপোনালোকে ধৰিলে 500 টকাকৈ হ'লে 5000 টকা যিহেতু লেবাৰত ধৰিছোঁ। টোটেল মিলাই মোৰ 10,800 টকা মোৰ টোটেল গোটেই ঘৰৰ ফাউণ্ডেশ্যন বনাওঁতে 10,800 টকা যিহেতু মোৰ খৰচ। তাৰোপৰি আমি এতিয়া ব্ৰইলাৰ যিটো বাচন, এতিয়া ব্ৰইলাৰ ভৰোৱাৰ আগতে আমাৰ 100টা ব্ৰইলাৰ কামে আমাৰ ফিডাৰ আপোনালোকে ধৰি থ'ব পাৰে। 10টা ফিডাৰ 160 টকাকৈ ধৰিলে 1600 টকা, ড্ৰিংকাৰ আপোনাৰ 12টা 130 টকাকৈ ধৰিলে 1560 টকা। এনেদৰে আৰু ড্ৰাম, ইলেক্ট্ৰিচিটিৰ ৱাৰবিলাক গোটেই ধৰি কিনে মই ধৰি লৈছোঁ এইখিনিত 2000 টকা ধৰি লৈছোঁ। হয় প্ৰিয় ফাৰ্মাৰসকল, এনেধৰণে আপোনালোকে ওলাব পাৰিব। এনেদৰে যদি ওলাই লয় আপোনাৰ বহুত সুবিধা হয়। আগতে মই কিন্তু 100টা 200টা আৰু 500টালৈকেনো মই মুৰ্গী পুহিছিলোঁ, কিন্তু লাভ নোহোৱা নহয়, ভাল এটা লাভ মুনাফা এটা হয়। আৰু 10,800 টকা এইটো আপোনালোকৰ ঘৰৰ নামত গোটেই ইয়াতো আপোনাৰ ইফাল সিফাল হয়। যদি আপুনি নিজে হাজিৰা যদি নিজে খাটি কেনে কৰে তাতো অলপ আপোনাৰ কমিব পাৰে, নকমা নহয়, কমিব পাৰে। আৰু পৰাপক্ষত ঘৰটো আপোনালোকে পূবা পশ্চিমাকৈ বনোৱা খুবেই জৰুৰী। এইটো আপোনালোকে কেতিয়াও নাপাহৰিব। মই প্ৰতিটো ভিডিঅ'তে যিহেতু কৈ আছোঁ পূবা পশ্চিমাকৈ 100% আপোনালোকে বনাব। তাৰপিছত আপোনাৰ গোটেই ডিংকাৰ ফিডাৰ ঘৰটো হোৱাৰ পিছত চব গোটেই হোৱাৰ পিছত তাৰপিছত আপোনালোকে কি কৰিব লাগিব, এতিয়া 100টা ব্ৰইলাৰ পোৱালিৰ দাম। এতিয়া আপুনি গোটেই হোৱাৰ পিছত আপুনি কি কৰিব লাগিব, পোৱালি আপুনি কিনিব লাগিব। আপুনি প্ৰাইভেটলি যিহেতু কৈ আছোঁ মই, প্ৰাইভেটলি আপোনালোকে 100টা মুৰ্গী যদি পোহপালন কৰিব গ'লে আমাৰ কিমান টকা খৰচ হয় সেইটো বিষয়ে যিহেতু এইটো ভিডিঅ'টো, আৰু 100 ব্ৰইলাৰ চিকেন ফাৰ্মিং আছাম অসমতে যিহেতু 100টা মুৰ্গী লৈ আমাৰ কেনেদৰে কিমান লাভ আৰু কিমান টকা খৰচ হয় সেইটো বিষয়ে যিহেতু এইটো ভিডিঅ'টো দি আছোঁ, যিহেতু আপোনালোকে চাই থাকিব। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। মই যিহেতু থুলমূল এটা হিচাপ বনাইছোঁ। এতিয়া আপোনালোকে কপ 400ৰ পোৱালি, কপ 400ৰ পোৱালিৰো প্ৰজাতি থাকে, যিহেতু এইটো এটা কপ 400, এইটো এটা ইষ্টাৰ্ণৰ পোৱালি হ'ল, এইটো এটা লটাছৰ হয়, এইটো ৰ'জ বিটৰ পোৱালি হয়, আৰু কপ D4Y, এইটো এটা কপ D4Y। এইটো আৰু এইটো 5টা যিহেতু পোৱালিৰ নাম। আপোনালোকে এতিয়া কোনটো আপোনালোকে লৈ ল'ব, কোনটো এতিয়া আপোনালোকে বাছনি কৰিব পোৱালিৰ ক্ষেত্ৰত। যিবিলাক এইটো মাংসৰ কাৰণে, যিহেতু ব্ৰইলাৰ লেয়াৰৰ কাৰণে নহয়, মই মাংসৰ কাৰণে যোনটো ব্ৰইলাৰৰ কথাই কৈ আছোঁ। পোৱালিৰ যদি আপুনি কপ বেটৰ পোৱালি ধৰে, বৰ্তমান আপুনি হেক্সৰ পৰা ল'লে 35ৰ পৰা 40 টকা, ইয়াৰ পৰা আৰু ইফাল সিফাল হ'ব পাৰে। ইষ্টাৰ্ণৰ পোৱালি আপুনি ল'লে 40 টকাৰ পৰা 50 টকা। ইষ্টাৰ্ণৰ পোৱালি বহুত ভাল, 30 দিনতে আপোনাৰ 2 কেজি 2 কেজি ওচৰা ওচৰি যিহেতু পাই যায়, আৰু বহুত গ্ৰ'থ ভাল। আৰু লটাছৰ পোৱালিও 45 to 55, লটাছৰ পোৱালিও বহুত দাম আছে। আৰু দাম অনুসৰি যদি আপোনাৰ 4 কেজি যদি দানা খাই দিয়ে, সিহঁতে 3 কেজি প্লাছত যিহেতু ৱেইট দিয়ে। আৰু ৰ'জ বিটৰ পোৱালি যিহেতু দাম কম, 25 টকাৰ পৰা 30 টকা, ইয়াৰ গ্ৰ'থো ইমান ভাল নহয়। আপোনাৰ যদিহে আপুনি হিট মেইনটেইন যদি ভাল কৰে, তেনেহ'লে আপোনাৰ 2 কেজি প্লাছ ইমান হয়। আৰু কপ D4Y পোৱালি যোনটো 40 টকাৰ পৰা 45 টকা, যিহেতু আমাৰ কোম্পানীয়ে কপ 400ৰে যিহেতু আমাৰ প্ৰিমিয়াম কোম্পানীয়ে কপ 400ৰে পোৱালি প্ৰায় দিয়ে। আৰু ৰ'জ বিটৰ পোৱালি দিয়ে আপোনাৰ IB কোম্পানীও যিহেতু ৰ'জ বিটৰ পোৱালি দিয়ে। এতিয়া মোৰ প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে মই এটা থুলমূলকৈ বাছনি কৰি ল'লোঁ কপ 400ৰ পোৱালি। কপ 400ৰ পোৱালি আপুনি বাছনি কৰি ল'লে, যেনে 35 টকাকৈ 100টা পোৱালিত মোৰ কিমান 3500 টকা যিহেতু মই ধৰিলোঁ। এটা মুৰ্গীয়ে দানা কিমান খায়? হয়, এটা মুৰ্গীয়ে দানা আপোনাৰ 3 কেজিৰ পৰা 4 কেজি লাগি খায়। যদি আপোনাৰ যিমান দানা খায় সিমান বেছি ৱেইট দিলে আপোনাৰ কেতিয়াও লছ নহয়। যদিহে আপোনাৰ দানা খাই যদি মুৰ্গী যদি বেমাৰ লাগি কেনে যদি ৱেইট কম দিয়ে, তেতিয়াহে আমাৰ লছ হোৱা সম্ভাৱনা থাকে। আপোনালোকৰ 100টা মুৰ্গী 100 × 3 হ'লে আপোনাৰ 300 কেজি, মই থুলমূল ধৰি লৈছোঁ 300 কেজি দানা খালে 35-40 দিনৰ ভিতৰত। এভাৰেজ মই ধৰি ল'লোঁ, যদি
300 কেজি যদি মই গোটেই দানাৰ এতিয়া তিনি ধৰণৰ দানা থাকে। এটা হ'ল মানে ষ্টেটাৰ আৰু এই 4টা হ'ব পাৰে ষ্টেটাৰ, তাৰপিছত প্ৰি ষ্টেটাৰ, তাৰপিছত গোৱাৰ, তাৰপিছত ফিনিচাৰ। এই 4টা প্ৰজাতিৰ যিহেতু দানা থাকে। এটা প্ৰথম দানা হ'ল ষ্টেটাৰ দানাৰ অলপ দাম বেছি, আপোনাৰ 48-50 ওচৰা ওচৰি আহি যায়। আৰু প্ৰি ষ্টেটাৰৰ আৰু অলপ দাম কম, তাৰ আহি যাব আপোনাৰ ধৰি থওক আপুনি যদি প্ৰাইভেটৰ পৰা কিনে, যদি দোকানৰ পৰা কিনে, আপোনাৰ প্ৰি ষ্টেটাৰৰ তাৰকৈ 48 যদি থাকে তাৰ পৰা 46 নাইবা 47 এনেকৈ হয়। মই কিন্তু আৰু ফিনিচাৰৰ দাম যিহেতু আৰু কম, সেনেধৰণে কমি যায়। আৰু আপোনাৰ গ্ৰৱাৰ আৰু ফিনিচাৰৰ দাম আপোনালোকৰ ধৰিব পাৰিব লাষ্টত গৈ কিনে 40 টকা এটা ধৰিব। মই এভাৰেজত যিহেতু ধৰি থৈছোঁ 45 টকা। মই ফিনিচাৰ, গ্ৰৱাৰ আৰু প্ৰি ষ্টেটাৰ এই চাৰিবিধৰ দানা গোটেই এভাৰেজত ধৰিলোঁ মই কিমান, 45 টকাকৈ যিহেতু ধৰিলোঁ, 13,500 টকা। এইটো গোটেই এটা থুলমূল আইডিয়াহে দিছোঁ আপোনালোকে, কিন্তু ঠাই অনুসৰি মানে দানা ৰেটটো ইফাল সিফাল হয়, কাৰণ কেৰিঙৰ খৰচ আহি যায়। আপোনালোকে পৰাপক্ষত আপোনালোকে ভালদৰে চালি জাৰি ল'ব, আৰু পোৱালিও আপোনালোকে পৰাপক্ষত হেক্সৰ পৰাই ল'ব, আৰু হেক্সৰ পৰা আপোনালোকে খবৰটো ল'ব দানা ক'ত দাম কম। কিন্তু আপোনালোকে পৰাপক্ষত গুৱাহাটীত বহুত ডাঙৰ ষ্টক আছে, হ'লচেলাৰ আছে, তাৰ পৰা আপোনালোকে দানা লোৱাটো মই ভাবোঁ বহুত ভাল। দানা বহুত কোৱালিটিৰ আছে, আপোনাৰ প্ৰিমিয়াম কোৱালিটিও আছে, আপোনাৰ ভাল কোৱালিটি যোনটো জাফা, এইবিলাক বহুত কোম্পানী আছে। মই কিন্তু কোম্পানীৰ নাম ক'ব নাযাওঁ, কিন্তু ভাল কোৱালিটি থকা ভিটামিন প্লাছ থকা দানাহে আপোনালোকে ব্যৱহাৰ কৰিব। যদিহে আপোনালোকে প্ৰাইভেটলি যদি 100টা মুৰ্গী যদি পোহপালন কৰি যদি লাভ কৰিব বিচাৰে, তেনেহ'লে উচিত ভিটামিনযুক্ত দানাহে আপোনালোকে ব্যৱহাৰ কৰিব। নহ'লে মুৰ্গীবিলাক কি হয়, শুকাই খিনাই সৰু হৈ যায়, তাৰপিছত আপোনাৰ লছত সন্মুখীন হ'বলগীয়া হয়। এতিয়া লাগিব যিহেতু আমাক মুৰ্গী ৰাখোঁতে ভুচিৰ খৰচ, যোনটো নাইবা ভুচি যোনটো পাৰিবলৈ আমি ইউজ কৰা যায়। 70 টকাকৈ যিহেতু আমাৰ ইয়াত মানে ডাইৰেক্ট কেৰিং কৰি তেওঁলোকে বস্তা লৈ গৈ কিনে ভৰাই কিনে আমাৰ ইয়াত পেলাই দিয়ে। মই ধৰিছোঁ 6 বস্তা ধৰি লৈছোঁ 70 কেজিৰ বস্তাত, তাৰপিছত 420 টকা ধৰি লৈছোঁ। ভেকচিন প্লাছ ভিটামিন গোটেই মিলাই ভেকচিন আৰু ভিটামিনৰ মই খৰচ ধৰিছোঁ কিমান, 600 টকা মই ভেকচিন ভিটামিনৰ দাম ধৰি থৈছোঁ। এতিয়া প্ৰিয় ফাৰ্মাৰসকল, এতিয়া আহি যাওক ইফালে আছে যিহেতু ধৰি লৈছোঁ মুঠ মুৰ্গী। মোৰ ধৰিলে আপোনালোকক মই মানে এটা থুলমূল দিছোঁ, 100টা মুৰ্গীত কিমান, 10টা মুৰ্গী মৰ্টেলিটি যিহেতু মৰি গ'ল ধৰি থৈছোঁ, তাতে 90টা যিহেতু বাচিলে, তাৰপিছত 90 2.5 বডি ৱেইট যদি 2.5 কেজি দিলে আপোনাৰ 225 কেজি যিহেতু আমাৰ মানে ৱেইট হ'ব মুৰ্গী, মানে কেজি ৱেইট মানে দিছে, ইমান কেজি মানে হৈছে। এতিয়া বৰ্তমান যদি আপুনি যদি কোম্পানীৰ ৰেটো ধৰে নহয়, 145 টকাকৈ বৰ্তমান ৰেট হৈ আছে আপোনাৰ 32,625 টকা। যদি আপুনি কাটিং কৰি যদি নিজে বেচে, আপোনাৰ আৰু বহুত টকা আপোনাৰ লাভ হ'ব আৰু বহুত প্লাছ পইণ্ট হ'ব। আপুনি পৰাপক্ষত কাটিং কৰি বেচক, নহ'লে আপুনি ডাইৰেক্ট গৈ কিনে আপোনালোকে খুচুৰা যিহেতু বেচক, আপোনাৰ হ'লচেলত যদি বেচে আপোনালোকে 140 নাইবা 45হে পাব। যদি আপোনালোকে যদি বৰ্তমান ৰেট কিন্তু বহুত হাই হৈছে, আৰু হাই হোৱা বহুত হাই চান্সেছ আছে, কাৰণ বেমাৰ হৈ বহুত মুৰ্গী যিহেতু মৰি আছে। আপোনালোকে পৰাপক্ষত কোনটো সময়ত এইটো ডিচিশ্যনটো ল'ব, আপোনালোকে জানুৱাৰী টাৰ্গেট ল'ব, 31 ডিচেম্বৰ এনেকুৱা টাৰ্গেট ল'ব, আপোনালোকে বিহু টাৰ্গেট ল'ব, এনেধৰণে টাৰ্গেটৰ অনুসৰি যদি কৰে আপোনালোকে আৰু ভাল এটা দাম যিহেতু আপোনালোকে পাব। এইবাৰ যিহেতু 60-65 লাগিনো, যিহেতু প্ৰাইভেটলি যিহেতু আমি গাঁৱতে বেচিছিলোঁ সিমান টকাত। এতিয়া মুঠ খৰচ এতিয়া কিমান হ'ল, এতিয়া 10,800 টকা আৰু 5,100 টকা, বাচনৰ আৰু ঘৰৰ মিলাই আমাৰ 15,960 টকা। যিহেতু বাচন আৰু আপোনাৰ ঘৰৰ নামত যিহেতু লেবাৰ চেবাৰ গোটেই মিলাই এইখিনি 15,960 টকা যিটো আমাৰ খৰচ হৈছিল।
তাৰপিছত আমাৰ পোৱালিৰ নামত খৰচ হৈছিল ৩৫০০ টকা, যোনটো কপ 400ৰ পোৱালিৰ দাম আছিলে, আৰু ১৩,৫০০ টকা আমাৰ কি আছিলে দানাৰ। তাৰপিছত ১,০০০ টকা আমি ভুচি, ভেকচিন, ভিটামিন আৰু লগতে পেপাৰ চেপাৰ এইবিলাক এক্সেট্ৰা আৰু ইলেক্ট্ৰিচিটি বিল ধৰি কেনে আপোনাৰ ধৰি থৈছে ১,১৫০০ টকা, ইফাল সিফাল ইমান নহয়। তাৰপিছত আপোনাৰ গোটেই মিলাই কেনে ৩৩,৯৬০ টকা, ৩৩,৯৬০ টকা যিহেতু খৰচ হৈছে। আমাৰ কিমান ৰিকভাৰী হ'ল ধৰি থৈছোঁ আপোনাৰ 145কে যদি কোম্পানী ৰেটতো যদি চেল কৰি দিওঁ বৰ্তমানৰ সময়ত ৩২,৬২৫ টকা যিহেতু আমাৰ বৰ্তমান মানে ৰিকভাৰী হৈছে। তাৰে আমাৰ এতিয়াও কিমান লছ হৈ আছে, এতিয়া আমাৰ ১৩৩৫ টকা যিহেতু বৰ্তমান উঠা নাই। আপোনালোকে যদি ১০০টা মুৰ্গী যদি লৈ একবাৰতে যদি আপোনালোকে ঘৰৰ দাম প্লাছ আপোনাৰ যদি মজুৰি খৰচ গোটেই ওলাব বিচাৰে তেনেহ'লে আপোনাৰ অলপ অসুবিধা হ'ব। আপোনালোকে পৰাপক্ষত ২০০টা মুৰ্গী লৈ কিনে কৰিলেহে আপোনালোকৰ ঘৰৰ দাম প্লাছ আপোনাৰ নিজৰ মজুৰিও যিহেতু উঠি যাব। আৰু গোটেই যদি গোটেই কিমান ইনভেষ্ট হ'ল, লগতে একবাৰত যদি আমি গোটেই ইনভেষ্ট কৰিও আমাৰ মিনিমাম ১৫,০০০ টকা, কিন্তু আমাৰ ১০০টা মুৰ্গী যদি পালন কৰোঁ ১৫,০০০ টকা, যিহেতু ১০,০০০ৰ পৰা ১৫,০০০ টকা আপুনি ধৰি ৰাখিব, আপোনাৰ সেইখিনি আপোনাৰ লাভ হ'বই। যদি আপোনালোকে যদি নিজে কাটিং কৰি বেচে তেনেহ'লে আৰু বেছি লাভ হ'ব। যদি আপোনালোকে কাটিং কৰি নেবেচে তেনেহ'লে আপোনাৰ লাভ অলপ কম হ'ব। এতিয়া মই দানা, মুৰ্গী, ভেকচিন, ভিটামিন গোটেই খৰচ যিহেতু মই ধৰি থৈছোঁ ১৮,০২০ টকা। তাৰপিছত আমাৰ ৩২,৬২৫ টকা, এটা আমাৰ বেছি কেনে পোৱা টকা। এতিয়া আমাৰ যদি ক'ব যাওঁ ১৪,৬০৫ টকা আমাৰ লাভ হৈ আছে। আমাৰ যদি ইমান ১৮,০২০ টকা যদি আমাৰ ইনভেষ্ট হৈ কেনে ১৪,০০০ টকা যিহেতু আমাৰ লাভ হৈ আছে, ১৪,০০০ টকা লাভ হৈ আছে। এতিয়া আমি লাভ যেতিয়ালৈ আমাৰ গোটেই ইনভেষ্ট যেতিয়ালৈকে মানে ৰিকভাৰী নহয় তেতিয়ালৈ আমি লাভ ক'ব যিহেতু নাযাওঁ। আপোনালোকে যদি ১০০টা মুৰ্গী যদি লৈ আপুনি তাৰ উপৰিও আপুনি এক্সট্ৰা যিহেতু আপুনি কাম হাতত ল'ব লাগিব, নহ'লে আপোনাৰ অলপ অসুবিধা আহিব। কাৰণ কি ১০০টা মুৰ্গী পোহপালন কৰিবলৈ মানে বহুত সহজ, মানে আৰু ইমান লছো নহয়। কাৰণ কিয় কৈছোঁ, বেমাৰ আজাৰো বহুত কম মুৰ্গীত সদায় বেমাৰ আজাৰ কম, আৰু আপোনাৰ গ্ৰ'থো ভাল দিব। মই এটা থুলমূলহে উদাহৰণ দিছোঁ, কিন্তু তাৰ উপৰিও আপোনাৰ লাভ কিন্তু ভালে লাভ হ'ব। আপোনালোকে পৰাপক্ষত আৰম্ভণি কিন্তু কৰি লওক, তাৰ পিছে লাহে লাহে আপোনালোকে বাৰে গৈ থাকিব। যিহেতু মই আপোনালোকক এটা থুলমূল হিচাপ দিছোঁ, আপোনালোকে ইয়াৰ পৰা অলপ ইফাল সিফাল যিহেতু হ'ব পাৰে, আৰু ৰেটৰ কোনো এইটো নাই, মানে এটা স্থিৰ হৈ নাথাকে। কেতিয়াবা ৰেট বাঢ়িবও পাৰে, কেতিয়াবা কমিবও পাৰে। প্ৰিয় ফাৰ্মাৰসকল, মই যিহেতু মই ২০০টা ব্ৰইলাৰ মুৰ্গীৰ যিহেতু মই ভিডিঅ' দিছিলোঁ, তাত আপোনালোকে যোনটো মৰম চেনেহ দিলে তাৰ কাৰণে মই বহুত আপোনালোকক যিহেতু মানে হৃদয়ৰ পৰা আন্তৰিক অন্তৰেৰে যিহেতু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ বন্ধুসকল। সেইকাৰণে মই যিহেতু আজি ১০০টা ব্ৰইলাৰ মুৰ্গীৰ ওপৰতে বহুত কেইজন দাদাহঁতে যিহেতু মোক ফোন কৰিও কিছুমানে কৈছিলে, কিন্তু মই নাম্বাৰটো দিছিলোঁ, সেইকাৰণে মই ১০০টা ব্ৰইলাৰ মুৰ্গীৰ ওপৰতে যিহেতু মই আজি ভিডিঅ'টো যিহেতু বনালোঁ। আপোনালোকে যদি ভিডিঅ'বোৰ যদি চাই ভাল লাগে তেনেহ'লে আপোনালোকে প্লিজ একবাৰ যিটো লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। তাৰ উপৰিও আপোনালোকে পৰাপক্ষত আপোনালোকৰ নিজৰ বৰ্গসকলক আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ তেওঁলোকৰ যাতে লাভ যাতে হয় সেইটোৱে যিহেতু মই বিচাৰিছোঁ। আপোনালোকে পৰাপক্ষত ১০০টা ব্ৰইলাৰ মুৰ্গী লৈ আপোনালোকে মই আৰম্ভ কৰিব বুলি ক'ব যোৱা নাই। পৰাপক্ষত আপোনালোকে অলপ বেছি কৰিলে আৰু ২ টকা আৰু ভাল মুনাফা এটা কৰিব পাৰিব।
যদিহে আপোনাৰ আৰু বেছি যদি ইনভেষ্ট কৰা যদি টকা থাকে তেনেহ'লে আপোনালোকে কি কৰিব কোম্পানীৰে ফাৰ্মিং কৰক কোম্পানী ফাৰ্মতো আপোনালোকে এক্সট্ৰা ইফাল সিফাল কৰি হ'লেও আপুনি দুটকা ভাল টকা এটা লাভ কৰিব পাৰিব তাৰ উপৰিও কোম্পানীৰ পৰাও ভাল টকা এটা লাভ কৰিব কিন্তু ৰিজাল্ট কিন্তু কোম্পানীক সদায় দিবলৈ আপুনি চেষ্টা কৰিব লাগিব যেহেতু মই এইটো প্ৰাইভেটলি কেনেকৈ কৰিব লাগে সেইটোৰ বিষয়ে দিব গৈছোঁ এশটা ব্ৰইলাৰ মানে ফাৰ্মিং কৰি আমি অসমতে যদি ফাৰ্মিং কৰি কেনেদৰে আমাৰ মজুৰি আমি ওলাব পাৰোঁ সেইটোৱে এটা ডাঙৰ এটা আমাৰ এইটো হয় ডাঙৰ আমাৰ কনচেপ্ট এতিয়া বন্ধুসকল যিহেতু মই ফাৰ্মৰে বিষয়ে যিহেতু মই আপোনালোকক ভিডিঅ' দি থাকোঁ আপোনালোকক ভিডিঅ'বোৰ চাই কেনেদৰে পাইছে আৰু কমেণ্ট কৰিব কিন্তু মোক একেবাৰে নাপাহৰিব আপোনালোকক কেনেধৰণৰ ভিডিঅ' লাগিব কিহৰ ওপৰত লাগিব পল্ট্ৰি ছেক্টৰৰ এইবিলাক গোটেই সবিশেষে কিন্তু মোক জনাবলৈ আপোনালোকে নাপাহৰিব আপোনালোকক কমেণ্টৰ মই সময়মতে যোনটো ৰিপ্লাই দিবলৈ চেষ্টা কৰিম এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ জয় হিন্দ জয় আই অসম।